নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্যটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া দেখি নিশ্চয় ধৰিব পাৰিছে চাগে, এয়া মোৰ হাতত আছে জলফাই, আৰু মইনো জলফাই আচাৰ কেনেকৈ বনাইছোঁ আহক আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। এয়া মই নিমখত দি ৰাখিছিলোঁ জলফাইখিনি, আৰু হালধি সানি ৰ'দত শুকুৱাই ল'লোঁ। আৰু আনফালে কেৰাহী এটা পাতি মই ইয়াতে দিছোঁ চফ 2 চামুচ, ধনিয়া 2 চামুচ, জালুক 1 চামুচ, আৰু লগতে দিছোঁ পাঁচফোৰণ অলপ বেছিকৈ দিছোঁ, আৰু লগতে দিছোঁ কালজিৰা, আৰু আছে অলপ মেথি গুটি। এইফালে শুকান জলকীয়া গুড়ি কৰি ল'লোঁ, আৰু আনফালে মছলাখিনিৰ লগত দিছোঁ বগা সৰিয়হ আৰু ক'লা সৰিয়হ অলপ, যাতে গোন্ধটো ভাল হয়, খাবলৈও ভাল লাগে। আৰু আনফালে মই বাহিৰত জুই ধৰি ডাঙৰ কেৰাহীখনত দিছোঁ। মোৰ আজি জলফাই অলপ বেছিকৈ আছিল, 5 কেজিতকৈ বেছিয়ে হ'ব অলপ, সেইবাবে মই বাহিৰতে ডাঙৰ কেৰাহীখন পাতি তাতে বনাইছোঁ। এতিয়া মই ইয়াত দিছোঁ জলফাইখিনি তেল গৰম কৰি, তাৰপাছতে দিছোঁ পিচি ৰখা মছলাখিনি, আৰু লগতে দিছোঁ জলকীয়া গুড়া, আৰু লগতে গুড়ি জলকীয়াও দি ভালদৰে ভাজি ল'লোঁ। এয়া মোৰ জলফাই আচাৰ ৰেডি হৈ গ'ল। এতিয়া মই ডাঙৰ গামলা এটাত কেৰাহীখনৰ পৰা উলিয়াই লৈছোঁ। আকৌ মই এই কেৰাহীখনতে বগৰী আচাৰো বনাম বুলি ভাবিছোঁ জুইতে। এয়া গোটেইখিনি মই উলিয়াই ল'লোঁ এনেকৈ। এতিয়া ভালদৰে অলপ দেৰি ৰ'দত দি দিম, এনেকৈয়ে খোলাকৈ ৰাখি যাতে ঠাণ্ডা হওক। এয়া ঠাণ্ডা হোৱাৰ পাছতে মই এতিয়া বৈয়ামত সুমুৱাই ৰাখিম। ঠাণ্ডা হৈ গ'ল। এয়া মই অলপ অলপকৈ বৈয়ামত ভৰাই গৈ আছোঁ। আপোনালোকে জলফাই আচাৰ বনালেনে বাৰু? কোনে কোনে বনালে জনাব। মই এনেকৈ বনাইছোঁ, আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এনেকৈ বনালে কি হয়, ভাজি ৰাখিলে গোটেই বছৰ নালাগে, আপুনি কেইবাবছৰো ভাল হৈ থাকে, কোনো ভিনেগাৰ নোহোৱাকৈ, আৰু খাবলৈও সোৱাদ হয়। খালি ৰ'দত দিব লাগিব কিছুদিন, তেতিয়াহে খাবলৈ সোৱাদ লাগিব, নহ'লে লগে লগে খালে মছলাটো ইমান ভাজা হোৱা নাই, মই কম হিটতে ভাজিছোঁ, নহ'লে জুইকুৰা বেছিকৈ দি দিলে কি হ'ব, মছলাবোৰ জ্বলি যাব। সেইবাবে মই কম হিটতে বনাইছোঁ। ইয়াৰ পাছত কেইবাদিনো মই ৰ'দত দিম, তাৰপাছত আপোনাৰ আচাৰ ৰেডি। মই এনেকৈ ৰাখোঁ, আপোনালোকে কেনেদৰে ৰাখে জনাবচোন। জলফাইখিনি মোৰ পকা আছিলে, সেইবাবে মই কাটি লোৱা নাই, কাটিব নোৱাৰিয়েই, গুটিৰ পৰা ছাইড কৰি দিব পৰা নাযায়। এয়া দেখি ভাল লাগিছেনে বাৰু? আজিলৈ বাই বাই, ধন্যবাদ।